Hey guys, welcome to my channel. So আজি এটা ধামাকা ভিডিও লৈছো আৰু আজি আসল মানে ধামাকা ভিডিওৰ কাৰণটো মানে আজি মোৰ মানে সকলোতকে মানে প্ৰথম যাৰ লগত মোৰ বন্ধুত্ব আছিল আজি সেই বন্ধুজনৰ মানে বিয়া তো আজি তাৰ ঘৰত উপস্থিত হৈছো আৰু এতিয়া মানে উখল মাখল পৰিবেশ চলি আছে তো গান ঠান বাজি আছে তো সেইকাৰণে মই ভিডিওটো এই ৰুমৰ পৰা আৰম্ভ কৰিছো আৰু বৰ্তমান দৰা আহি আছে দৰা মানে কিবা এটা ৰৈ গৈছে মানে দৰা অলপ দাড়ি কাটে বেৰি গৈছে দাড়িখিনি আমি দুটাই লগ লাগি মানে মেছি চিচুলে হাজু তো তাক দাড়িখিনি কাটি দিওঁ অলপ চিকচিকা হ'ব লাগে এটা বেচাৰা এইবিলাক কাটছি কিন্তু এইখিনি কাটা নাই মানে ফেভাৰ চাগৰ দৰে হৈছে এইখিনি আৰু কাটি দিওঁ অলপ তো আজি আমাৰ এই মানে সাংঘাতিক মুহূৰ্তৰ মেইন মানুহজন মানে আমাৰ ৰজা আজি একদিনৰ চিফ মিনিষ্টাৰ বুলি ক'ব লাগিব আজি কিমান মানুহে ইয়াৰ লগত আজি ফটো উঠব হিচাপ নাই আজি নায়ক নায়কৰ মানে আজি এটা কিবা এটা বস্তু ৰৈ গৈছে আমি এইখিনি কাটি দিব লাগে মানে এইখিনি বহুত কমপ্লেইন আহিছে আজিকালি কিন্তু তথাপিও ৰাইজে কৈছে যে অলপ কাটি দিওঁ আৰু নাই ধৰা মানে অলপ চাল দিয়া বিচাৰিছে কিন্তু আমি সেই চাল দিবা মানে ইচ্ছা কৰা নাই তো আমি এইখিনি কাটি দিম এতিয়া আৰু মই কৈ দিয়া গড়া এইখিনি মাৰি বঢ়িয়া ভালে বিয়াৰ কথা বঢ়িয়া আমাৰ ধৰা কিন্তু আগতকে বেছি হেঁচাম সেইখিনি কাটি দিয়াৰ লগে লগে নাকি আমাৰ ধৰাৰ ভায়েক ধৰাৰ ভায়েক কষ্ট আছে ধৰা জয় গণপতি আপ্পা তো খুব ধুনীয়া পেণ্ডেল সজাইছে আমাৰ বন্ধুজনে আমি এতিয়া চব্জি কাটাৰ ফালে যাব পাৰ আৰু কি কৰি আছে চলিসকলে চাওঁ তো এতিয়া আমাৰ এই সকলো লগ বন্ধুৱে আহি সহযোগিতা কৰি আছে ইয়াত চব্জি কুটি আছে বিলাহী কুটি টক বনাব লাগিব টকৰ কাৰণে নেকি বিলাহী টক আৰু কৰ্দে মিক্স কৰি বনাব লাগিব কৰ্দে কাটা শেষ মোৰ মানে আগে দেৰি হৈ গ'ল মানুহ চব্জি কাটা শেষ হৈ গ'ল তো এতিয়া এই লাষ্ট পৰ্যায়ত আহি পাইছে আৰু এই চব ওচৰ চুবুৰীয়া সকলো মিলি আৰু গাঁৱতো আমাৰ সকলোতে মানে গাঁৱত চলি আৰু এইটো চব্জি কাটি সকলোৱে আহি ওচৰ চুবুৰীয়া চহৰত নাচালে আজিকালি চহৰত পইচা দিব লাগে আজিকালি কিন্তু খুব কষ্ট কৰি আছে পিঁয়াজ কাটি কানি উপায় মানে উৎপাদ হৈ গৈছে এতিয়া আমি এতিয়া এইখিনি জেগাত মানে ভাত চাত বনাই আছে আৰু আৰম্ভ কৰি আছে গৰু এই আমাৰ ৰান্ধনি এটাই নেকি কেইটা দুটা তো আমাৰ দালি হৈ গ'ল এতিয়া মানে আমাৰ চব্জি গোটা মানুহখিনি সকলোৱে ভাত খাব এই কইনাৰ খুৰী মাক এই কইনা নহয় এই ভুল হৈ গ'ল এই দৰাৰ খুৰী মাক আমি এতিয়া মানে আমাৰ প্ৰথম আৰম্ভণি হ'ল এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ প্ৰসাদ লৈ আৰু আজি উমেশৰ বিয়া আজি টাউন মানে এনজয় কৰিব লাগিব আৰু আজি বিয়াখনক আমি আশা কৰিছিলোঁ আমাৰ মানে লগৰজনো এতিয়া আমি গা ধুবা মানে কি গা ধোৱা দিনটোলৈ সদায়তো গা ধুয়ে কিন্তু আজি যিটো গা ধুব সেইটোলৈ মানে কি আমি বহুত অপেক্ষা কৰি আছিলোঁ আৰু আমি এতিয়া গৈ আছোঁ কালী মন্দিৰলৈ মানে ভগৱানৰ ওচৰত মানে সেৱা এটা ল'বৰ কাৰণে আমি গৈ আছোঁ আমাৰ বন্ধুজনৰ লগত আজি মানে এই আমাৰ এই বন্ধুত্ব মানে আজি বহুত যুগৰ তো সেইখন বিয়াৰ কাৰণে আমি বহুত মানে ৰখি আছিলোঁ তো ফাইনেলি আজি সেই বিয়াখন মানে আমি আজি আহি গ'ল আৰু আমি গোটেই মিলি সকলোৱে এনজয় কৰিম তেতিয়া আমি মন্দিৰলৈ গৈ থাকোঁ বলক আৰু আমি এইজনৰ বিয়াখনলৈ আমি অপেক্ষা কৰি আছোঁ কোট কেতিয়া বিয়া পাতে এইজনে
তুমি মা কালী চৰণৰ পৰা আমি প্ৰসাদ চকা দি আহিলোঁ উমেশৰ মানে বিয়াৰ এই হেৰি কাৰণে নাকি যুগ্ম আশীৰ্বাদ লৈ আহিলোঁ যুগ্ম জীৱন যাতে সুখৰ হওক তাকে আমি সেৱা সমান কৰি গোটেইবিলাক আহিলোঁ আজি দিনটো যাতে ভালে ভালে যায় তাকে মাৰ ওচৰত আশীৰ্বাদ লৈ আহিলোঁ এতিয়া আমি গৈ থাকোঁ গ'লোঁ আৰু বেলেগ বেলেগ কাৰ্যসূচী আছে আমি কামে কাজে লাগিব না আৰু ৰাইজসকলে যেনে আশীৰ্বাদ কৰে আমাৰ আজিৰ দিনটো যাতে ভালে কুশলে পাৰ হয় সকলোৱে আশীৰ্বাদ কৰিব ধৰাৰ সখী কিন্তু ধৰাৰ সখী এই আজি আমি প্ৰসাদ চকা দিয়া বিচাৰি পাইছি ধৰাৰ সখী সকলোতকৈ আগতে আহিব লাগে কিন্তু লেট উপায় নাই কি কৰিবা উপায় আছে কিয় নাই পাই মোক ঘৰাই ঘাঁহ কাটবা গৈছিলি কামত ব্যস্ত কামেও কৰিছি না কি কৰিছি নাজানো দে আৰু অলপ চলপ কাম কৰা যায়তো নিজৰ দে নিৰঞ্জন বগা গামছা লৈ ইচ্ছা এইখান দিবে দিবি আছে নাকি তই ঈশ্বৰৰ নাম আমি পানী তুলিব যাব পাৰো এতিয়া নাকি কওঁ উৰুলি দিয়া আমি এবাৰ 2 নম্বৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ এই পানী তোলা পৰ্ব আমাৰ আৰম্ভ হৈ গ'ল এতিয়া আমি নদী পাৰত যাই আছোঁ পানী তোলাৰ কাৰণে 2 নম্বৰ কাৰ্যসূচী আগবাঢ়িছোঁ এই আমাৰ বিয়াৰ মানে কি পিণ্ডা অতি পূৰ্বপুৰুষসকললৈ মানে আজি আমি বিয়াৰ সুযোগতে এই পিণ্ডা দিবলৈ মানে ওলাইছোঁ আমি নদীলৈ এতিয়া গৈ আছোঁ নদী তুমি যে সাংবাদিকে কৰিছা
নিজৰ কাম নিজে কৰতাক নিজৰ কাম নিজে কৰতাক মোকে গালি পাৰলা মই আৰু কি বজ্রদি ভাঙে শুরু দেব আমার দৰাই দিয়া বিয়া কৰিব যাব বৰ্তমান মেকআপ কাৰ্য চলি আছে দৰাই মনে মনে যে কি কি নকব আৰু আমি এতিয়া বিয়া কৰিব যাব লাগে কইনা ফোন কৰি আছে আৰু তোমাৰ কইনা কালত ৰখিব দিলো আৰু টেনশ্যন ল'ব নালাগে বুলি কৈছো আমার মেকআপটা হয়ে যাক তাই আমি দৌড়ে দেখি তোমায় নাম বলতে জীবন এমন লাগে ঠাকমা
ঐ ৰূপম নাম 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 এই শ্বুটিং চুটিং দেখা নেকি কি বিয়া শেষ তোৰ বিয়া শেষ আমি এতিয়া ঘৰত যাব লাগে আনকিলে তুমি যাব লাগে না কি ক কি কি বেছে গতে একদম এই পেট্ৰল কৰি আছো কুকাৰ বিয়া শেষ নেকি বাকী আছে কিবা আৰু ভাই উমেশৰ বিয়াখন কিবা কৰি শেষ হ'ল উপায় নাই দিয়া বিয়াখন কিবা শেষ কৰিলো আৰু বাহিৰত আহিলে অলপ ঠাণ্ডাও লাগিল সময় কৰি আছিল গৰম লাগিল বাহিৰত আহিলে ঠাণ্ডা লাগিল উপায় নাই ভিতৰে যাওঁ যাই পেলাই আৰু আমাৰ শেষ কৰি এখন যাব লাগে লাগি যাওঁ দৰাৰ অৱস্থা যাব এখন এখন লৈ ভাল হ'ব এই পাত্তি মাৰি আনবা ন পাত্তিকে আন পায় ধৰা কইনা বহুত দূৰ আছে কইনা লাজ কৰিছে কইনা লাজ কৰি আছে ঠাণ্ডা লাগিছে নকবি আৰু হওক দে ঠাণ্ডা লাগিব না মালৰ ইন্দা হলো